এই সিনেমাৰ কাহিনীটো আৰম্ভ হৈছে 30 বছৰ মানৰ আগতে অৰ্থাৎ 1995 চনত আমি অৰেগন নামৰ এখন ঠাই দেখিবলৈ পাওঁ যিখন আমেৰিকাৰ এখন ৰাজ্য অৰেগনৰ পাহাৰীয়া অঞ্চলৰ এখন গাঁও আছিল য'ত আমি ব্লেক নামৰ এটা শিশুক দেখিবলৈ পাওঁ যিয়ে বহুত আগতেই মাকক হেৰুৱাইছিল তাৰ বাবে তেওঁ দেউতাকৰ লগত থাকিবলৈ লয় গতিকে এতিয়া ব্লেকৰ দেউতাকে অকলে তেওঁৰ যত্ন লয় ব্লেকৰ দেউতাকে আগতে তেওঁৰ যত্নৰ বাবে বহুত টেনচন লৈছিল সেইবাবেই তেওঁক সাহসী কৰিব বিচাৰিছিল কাৰণ এই ঠাইখনৰ বিষয়ে বিয়পি পৰিছিল যে ইয়াত এটা ৰক্ত পিপাসু জন্তু ঘূৰি ফুৰে শেহতীয়াকৈ এই পাহাৰীয়া অঞ্চলবোৰলৈ চিকাৰৰ বাবে অহা এজন হাগাৰাকো আক্ৰমণ কৰিছে সেইবাবেই তেওঁ দেউতাকে তেওঁৰ লগত সদায় যত্ন লোৱাৰ ক্ষেত্ৰত কঠোৰ আছিল কিন্তু ব্লেকৰ কথা ক'বলৈ গ'লে তেওঁ এই বিষয়ে কোনো ধাৰণা নাছিল কাৰণ তেওঁ সৰু আছিল আৰু তেওঁ কেৱল এই ঠাইখনৰ সৌন্দৰ্যহে দেখিব পাৰিছিল এই সৌন্দৰ্যৰ আঁৰত কিমান ডাঙৰ বিপদ এটা যে লুকাই আছে সেই বিষয়ে তেওঁ অজ্ঞাত আছিল একেদৰে এদিন ব্লেকৰ দেউতাকে তেওঁক চিকাৰ কৰিবলৈ লৈ যায় য'ত ব্লেকে কিছুমান ভেঁকুৰ দেখে তেওঁ সেইবোৰ বৰ ভাল পায় সেইবাবেই তেওঁ সেইবোৰৰ ওচৰলৈ যায় এতিয়া ভেঁকুৰবোৰ যে বিষাক্ত সেই কথা অজ্ঞাত হৈ ব্লেকে সেইবোৰ স্পৰ্শ কৰিবলৈ ধৰিলে আৰু এই কথা জনা দেউতাকে লগে লগে তেওঁক ৰখাই দিয়ে তাৰ পিছত তেওঁ বিতংভাৱে কয় যে এই ভেঁকুৰবোৰ বিষাক্ত গতিকে পুনৰ স্পৰ্শ কৰিবলৈ চেষ্টা নকৰাই ভাল আৰু এনে বিপদৰ পৰা আঁতৰি থাকিব লাগে কিন্তু এইবোৰ বুজিব নোৱাৰা ব্লেকে মাত্ৰ এখন ঠাইৰ সৌন্দৰ্যত হেৰাই গৈছিল তাৰ পিছত দেউতাই তেওঁক বকাবকি কৰি কয় যে আপোনাৰ বুদ্ধিমত্তা ব্যৱহাৰ কৰক যদিও এই ঠাইখন বৰ ধুনীয়া তুমি কল্পনা কৰিব নোৱাৰিবা যে ইয়াত কিমান বিপদ লুকাই আছে গতিকে সাৱধান হোৱাটো ভাল তেতিয়া এটা হৰিণ সন্মুখত আহে তাৰ পিছত দেউতাই ইয়াক চিকাৰ কৰিবলৈ লক্ষ্য লয় কিন্তু হঠাতে হৰিণটো তাৰ পৰা পলাই যায় এতিয়া ইয়াত দেউতাৰ মনোযোগ হৰিণটোৰ ওপৰত আছিল আনহাতে ব্লেকে তাৰ পৰা পলাই যায় তেওঁ বন্দুকটো লৈ হিপাৰলৈ দৌৰি গৈ আছিল কাৰণ তেওঁ অনুভৱ কৰিছিল যে মই তাৰ পৰা হৰিণটো চিকাৰ কৰিব পাৰিম কিন্তু তেওঁ হৰিণটো স্কোপত দেখা নাপায় কিন্তু তেওঁ এটা প্ৰাণীক দেখা পায় যিটো মানুহৰ দৰে দেখা যায় যিটো সম্পূৰ্ণৰূপে গুৰু হৈ আছিল আৰু ইয়াৰ ভয়ংকৰ শব্দবোৰ প্ৰতিধ্বনিত হৈ আছিল গোটেই অৰণ্যখনত যাৰ বাবে ব্লেকে বৰ বেয়াকৈ ভয় খায় আৰু তাৰ পিছত দেউতাকে আহি তেওঁক ধৰি লয় এইবোৰ তেওঁক সম্পূৰ্ণৰূপে বকাবকি কৰে এতিয়া এক প্ৰকাৰে তেওঁলোকে ব্লেকক ৰক্ষা কৰিব বিচাৰিছিল কিন্তু ইয়াত ভাবিবলগীয়া কথাটো যে হ'ল ব্লেকে নিজেই বিভ্ৰান্ত হৈ পৰিছিল যে তেওঁ কাক ভয় কৰিব লাগে আৰু কাক এৰাই চলিব লাগে কাৰণ তেওঁ যদি কাৰোবাক আটাইতকৈ বেছি ভয় কৰিছিল তেন্তে তেওঁ আছিল তেওঁৰ দেউতাক বাৰু দেউতা লগে লগে তাৰ লগত তাৰ পৰা পলাই গ'ল আৰু দুই ওচৰতে নিৰ্মাণ কৰা গছৰ ঘৰ এটাত লুকাই থাকে ব্লেকৰ দেউতাকে স্কুপৰ মাজেৰে চালে আৰু তেওঁলোকে চিকাৰ কৰিবলৈ যোৱা একেটা হৰিণৰ মৃতদেহ মাটিত পৰি থকা দেখিলে মৃতদেহটোৰ অৱস্থা অতি বেয়া আছিল ইয়াক ফালি পেলোৱা হৈছিল যিটো সেই একেটা জন্তুৰ বাহিৰে আন কাৰো কাম নাছিল যিয়ে হৰিণক চিকাৰ কৰাৰ আগতে চিকাৰ কৰিছিল আৰু এতিয়া ই সিহঁতকো নিজৰ চিকাৰ কৰি ল'ব বিচাৰিছে এতিয়া ইয়াত দেউতাই সেই জন্তুটো সেই দানৱটো দেখা পায় যিটো তেওঁ দেখাৰ লগে লগে গুলিয়াই দিয়ে কিন্তু লক্ষ্য হেৰুৱাৰ বাবে সেই জন্তুটো পলাই যায় কিন্তু যিজনে বৰ ভয় খাইছিল তেওঁ দেউতাকক সুধিছে যে সেইটো বস্তু কি আছিল আটাইবোৰ কথাৰ পিছতো দেউতাই তেওঁক মিছা কথা কয় যাতে তেওঁ ভয় নকৰে আৰু কয় যে ল'ৰাটো কেৱল ভালুক আছিল কিন্তু ঘৰলৈ অহাৰ পিছত তেওঁ দেউতাকে কাৰোবাৰ লগত ফোনত কথা পতা শুনিছে দেউতাই কৈছিল যে that beast is real আজি মই তেওঁৰ সন্মুখীন হৈছো মোৰ ল'ৰাটো তেওঁৰ বিপদত পৰিছিলে সেইবাবে মই তেওঁক শেষ কৰিব লাগিব বাৰু এতিয়া কাহিনীটোৰ ইয়াৰ পৰা 30 বছৰ আগবাঢ়িছে অৰ্থাৎ বৰ্তমান সময় য'ত ব্লেকে নিজেই আছিল এজন পিতৃ যিয়ে পৰিয়ালৰ সৈতে সান ফ্ৰান্সিস্কোত থাকে তেওঁৰ এগৰাকী মৰম লগা ছোৱালী আছিল যাক ব্লেকে বহুত ভাল পাইছিল আৰু প্ৰতিজন পিতৃৰ দৰে তেওঁৰ লক্ষ্য আছিল সদায় ছোৱালীজনীক ৰক্ষা কৰা কিন্তু দেউতাকৰ দৰে নহয় পুত্ৰক ৰক্ষা কৰিব বিচাৰিছিল যদিও দেউতাকে কৰা ধৰণে ছোৱালীজনীৰ লগত আচৰণ কৰাৰ কথা কেতিয়াও ভাবিব নোৱাৰিলে একেদৰে ব্লেকৰ জীয়েকেও তেওঁক বহুত ভাল পাইছিল যেতিয়া তাইৰ দেউতাক তাইৰ লগত আছিল তাই নিজকে বহুত ভাল আৰু নিৰাপদ অনুভৱ কৰিছিল এতিয়া ইয়াত তেওঁৰ ছোৱালীয়ে দুষ্টামি কৰিবলৈ আৰম্ভ কৰে খেলি থাকোঁতে তাই এনেকুৱা এটা ভুল কৰে যিটোৱে তাইকো আঘাত দিয়ে এতিয়া এই কথা দেখি ব্লেকে নিজৰ নিয়ন্ত্ৰণ হেৰুৱাই পেলায় আৰু আজি প্ৰথমবাৰৰ বাবে ছোৱালীজনীক বেয়াকৈ বকাবকি কৰিবলৈ আৰম্ভ কৰে আৰু ছোৱালীজনীয়ে কান্দিবলৈ ধৰে তেতিয়াই লগে লগে ব্লেকে বুজি পালে যে এইটো কি ময়ো মোৰ দেউতাৰ দৰেই হৈ পৰিছোচোন গতিকে তেওঁ লগে লগে জীয়েকক ক্ষমা কৰিবলৈ কয় আৰু কয় যে ছোৱালীজনী এতিয়াৰ পৰা মই তোমাক দোষ নিদিওঁ কিন্তু তুমিও এইবোৰ ভুল কেতিয়াও নকৰিবা দুয়োবাৰেই মোৰ ছোৱালীজনীৰ লগত সম্পৰ্কটো বৰ মজবুত আছিল সদায়ৰ দৰে আজিও যেতিয়া তাৰ ছোৱালীজনীয়ে খেলি আছিল তাই ব্লেকৰ কপালত হাত থৈ কয় দেউতা এই সময়ত আপুনি ভাবিছে যে আপুনি আপোনাৰ ছোৱালীজনীক বহুত ভাল পায় এই কথাত ব্লেকে হাঁহি হাঁহি কয় তুমি ঠিকেই কৈছা মই হুবহু একেই কথাই ভাবিছো এতিয়া ব্লেকৰ কন্যাৰ সৈতে সম্পৰ্ক ভাল আছিল কাৰণ তেওঁ বেছিভাগ সময় ঘৰতেই থাকিছিল তেওঁ আছিল পাৰ্ট টাইম লেখক ব্লেকৰ পত্নীৰ কথা কওঁ আহক তাইৰ নাম আছিল চাৰ্লট তাই আগতে এটা নিউজ চেনেলৰ ৰিপৰ্টাৰ হিচাপে কাম কৰিছিল সকলো সময়তে ব্যস্ত থকাৰ বাবে তাই পৰিয়ালটোক সময় দিব পৰা নাছিল এই কাৰণেই আছিল যে স্বামী স্ত্ৰী দুয়োৰে সম্পৰ্ক এটা ব্যৱধান আছিল যিটো তাৰ পিছত ব্লেকে এখন চিঠি পায় য'ত লিখা আছিল যে বহু বছৰৰ আগতে নিৰুদ্দেশ হোৱা তাইৰ দেউতাকৰ মৃত্যু হৈছে আচলতে 30 বছৰ আগতে ব্লেকৰ দেউতাকে সেই জন্তুটোক হত্যা কৰিবলৈ গৈছিল নিজৰ পুত্ৰৰ জীৱন ৰক্ষা কৰিবলৈ কিন্তু তেতিয়াৰ পৰাই তেওঁ আছিল নিৰুদ্দেশ হৈ আৰু এতিয়া আৰক্ষীয়ে এই কথা নিশ্চিত কৰিছিল আৰু চিঠিখনৰ জৰিয়তে ব্লেকক কৈছিল যে আপোনাৰ দেউতাকৰ বিষয়ে কোৱা হৈছে যে মৃত এতিয়া ব্লেক যিয়ে নিজৰ দেউতাকক আচৰণ ভাল নাপালে কিন্তু আজি তেওঁ এই খবৰটো শুনি গভীৰ এটা শোকত
কিন্তু আজি তেওঁ এই খবৰটো শুনি গভীৰ শোক প্ৰকাশ কৰে দেউতাকক মনত পেলায় তেওঁ ভাবে যে আমি আগতে ঘৰৰ লগত থকা আমাৰ পুৰণি ঘৰখনলৈ যাব লাগে তেওঁ এনে এটা ভ্ৰমণৰ পৰিকল্পনা কৰে য'ত তেওঁ চাৰ্লট আৰু ছোৱালীজনীক লগত লৈ যাব বিচাৰিছিল যাতে তেওঁলোকৰ মাজৰ দূৰত্ব শেষ হয় আৰু পৰিয়ালটোৰ মাজত সকলো ভাল হৈ পৰে ব্লেকে যেতিয়া চাৰ্লটৰ আগত এই কথা উল্লেখ কৰে তেতিয়া তাইও মান্তি হয় আৰু কয় যে হয় মই মোৰ কামৰ পৰা ছুটি লৈ ভ্ৰমণলৈ যাম কাৰণ ক'ৰবাত তাইও তাৰ ভুলটো উপলব্ধি কৰিলে যে মই পৰিয়ালৰ পৰা বহু দূৰত ৰৈ পৰিছো আৰু মই মোৰ ছোৱালীজনীৰ বাবে মাকে কৰা সকলো কামেই একোৱেই নকৰোঁ গতিকে তাই অনুভৱ কৰে যে মই এগৰাকী ভাল মাতৃ নহয় তাই এই কথা ব্লেককো কয় কিন্তু সি তাইক বুজাই দিয়ে যে তুমি এনেকৈ ভাবিব নালাগে তুমি এগৰাকী বৰ ভাল মাতৃ আৰু তাৰ পিছত ঠিক পিছদিনা ব্লেকে পৰিয়ালৰ সৈতে ভ্ৰমণলৈ যায় জীৱনটো আৰু অকণমান সুখী কৰিবলৈ সি নিজৰ গাঁও পালেগৈ কিন্তু ঘৰ বিচাৰি নাপালে স্পষ্টভাৱে তেওঁ এই ঠাইখন এৰি যোৱাৰ 30 বছৰ হ'ল আৰু এই ঠাইখন সম্পূৰ্ণৰূপে সলনি হৈছে এতিয়া এফালে সি বাটটোও বুজিব পৰা নাছিল আৰু তাৰ ওপৰেদি ইণ্টাৰনেটটোও বন্ধ হৈ পৰিছিল যাৰ বাবে সি মেপখন দেখা নাপালে তেনেতে কিছু দূৰৰ গছৰ ঘৰত থকা এজন মানুহক দেখা পায় যাৰ হাতত বন্দুক আছিল মানুহজনেও সিহঁতক দেখিছিল আৰু এতিয়া সিহঁতৰ ফালে আহি আছিল এইটো দেখি চাৰ্লটে বৰ ভয় খাই গ'ল তাই ব্লেকক কয় যে ইয়াৰ পৰা ব'লা হাতত বন্দুক এই কথা শুনি ব্লেকে তাইক বুজাই দিয়ে যে আতংকিত নহবা ইমান ভয় খাবলগীয়া একো নাই কাৰণ ইয়াত সকলোৱে নিজৰ লগত বন্দুক ৰাখে মানুহজন ওচৰলৈ আহি গম পালে যে তেওঁ ব্লেকৰ শৈশৱৰ বন্ধু সি ব্লেকক চিনি পায় তাৰ পিছত বন্দুক বাট দেখুৱাবলৈ কয় অনুগ্ৰহ কৰি বাট দেখুৱাওকচোন নিজৰ ঘৰ বিচাৰি পোৱা নাই তেওঁ বন্ধুজনে বাট দেখুৱাবলৈ গাড়ীত বহি থাকে যাত্ৰা কৰি থাকোঁতে যথেষ্ট দেৰি হৈছিল আৰু সিহঁতেও নিজৰ ঘৰৰ বহু ওচৰ পালেহি কিন্তু হঠাতে গাড়ীৰ সন্মুখত এটা অদ্ভুত বস্তু আহিল যাৰ বাবে ব্লেকৰ মনোযোগ আঁতৰি গ'ল আৰু তেওঁলোকৰ গাড়ীখন ওলোটা হৈ যোৱাৰ বাবে তেওঁলোকৰ বহুত বেয়া দুৰ্ঘটনা হয় বৰ ভয় খোৱা ব্লেকৰ বন্ধুজনে গাড়ীৰ পৰা নামিবলৈ চেষ্টা কৰিলে ওপৰত তেওঁলোকৰ গাড়ীখন আবদ্ধ হৈ আছিল বন্ধুৱে দুৱাৰখন খুলি দিয়াৰ লগে লগে তেওঁ তললৈ পৰি যায় য'ত এটা জন্তুৱে তেওঁক আক্ৰমণ কৰে এই দেখি পৰিয়ালটো আৰু ভয় খাই পৰে তাই ওলাই আহিবলৈ চেষ্টা কৰে এতিয়া চাৰ্লট আৰু তাইৰ ছোৱালীজনী ওলাই আহিছিল কিন্তু ব্লেক ওলাই অহাৰ আগতেই জন্তুটোৱে তেওঁকো আক্ৰমণ কৰে য'ত ব্লেকৰ বাহুটো আঘাতপ্ৰাপ্ত হয় কিন্তু তেওঁ কেনেবাকৈ ওলাই আহিল তিনিওজনে গাড়ীৰ পৰা নামি দৌৰিবলৈ আৰম্ভ কৰে তেওঁলোকৰ সন্মুখত এটা ঘৰ আছিল যিটো ব্লেকৰ বাহিৰে আন কাৰো নাছিল জন্তুটোৱে সিহঁতৰ পিছে পিছে থকাৰ বাবে সি পৰিয়ালৰ সৈতে ঘৰৰ ফালে দৌৰিবলৈ ধৰিলে কেনেবাকৈ সিহঁতে তাৰ পৰা পলায়ন কৰি ঘৰৰ ভিতৰলৈ আহে কিন্তু ঘৰত বৰ আন্ধাৰ হৈ পৰিছিল আৰু এতিয়ালৈকে চাৰ্লট আৰু তাইৰ ছোৱালীজনীও সম্পূৰ্ণ ভয় খায়ে আছিল এতিয়া প্ৰথমে ব্লেকে টৰ্চ এটা বিচাৰে আৰু তাৰ পিছত তাৰ সহায়ত জেনেৰেটৰটো অন কৰে তাৰ পাছত খিৰিকীৰে টৰ্চ এটা জ্বলাই বাহিৰলৈ চালে তাৰ পিছত গম পালে যে জন্তুটো ইয়াৰ পৰা আঁতৰি গৈছে কিছু সময়ৰ পাছত চাৰ্লটে তেওঁক কয় যে মই বৰ বিভ্ৰান্ত হৈ পৰিছো মই বুজিব পৰা নাই যে সেইটো কি আছিল এই বিষয়ে ব্লেকে কয় যে ময়ো আচৰিত হৈছো যে সেইটো কি মই প্ৰথমবাৰৰ বাবে এনেকুৱা বস্তু দেখিছোঁ এতিয়া জন্তু হওক বা কি মই একো বুজিব পৰা নাই চাৰ্লটে কয় যে আমি সেই বস্তুটোৰ সন্মুখীন হ'ব নোৱাৰোঁ আমি আনকি নাজানো যে সেইটো কি হয় কিমান বিপদজনক হ'ব পাৰে সেইবাবে আমি বাহিৰৰ পৰা যোগাযোগ কৰি সহায় বিচৰা উচিত হ'ব তেতিয়া ব্লেকে ওচৰতে পৰি থকা দেউতাকৰ ৰেডিঅ'টোৱে দেখি এটা ধাৰণা পায় তেওঁ ইয়াৰ ফ্ৰিকুৱেঞ্চি ছেট কৰি সহায় বিচৰাৰ কথা ভাবে কিন্তু ফ্ৰিকুৱেঞ্চি মিল নাথাকে আৰু তেওঁলোকে বাহিৰত যোগাযোগ কৰিব নোৱাৰে হঠাতে ব্লেকৰ কিবা এটা হ'বলৈ ধৰে তেওঁৰ অৱস্থা বেয়া হ'ল তেওঁৰ দাঁতবোৰ সৰিবলৈ ধৰিলে আঘাতপ্ৰাপ্ত হোৱাৰ বাহুৰ পৰা তেজ ওলাই আহিল এই সকলোবোৰ হুলস্থুলৰ পৰাই তেওঁ সকলোবোৰ আঘাতৰ কথাও পাহৰি গৈছিল কাটি যোৱা চিনটো দেখি তেওঁ কয় যে সেইটো খিৰিকীৰ কাছৰ পৰাহে হয় কিন্তু চাৰ্লটে কয় যে সেইটো কাছৰ চিন নহয় আপুনি সেই জন্তুটোৰ পাখিত নিশ্চয় খুন্দা মাৰিছে আৰু তাই ব্লেকক বেণ্ডেজ কৰি ছোৱালীজনীৰ লগত শুই যায় আনহাতে ব্লেকে মূল দুৱাৰখন সঠিকভাৱে বন্ধ কৰাত ব্যস্ত আছিল আৰু তাৰ পিছত সি কোনোবা জন্তুৰ জোৰেৰে খোজ কঢ়াৰ শব্দ শুনিবলৈ পায় এতিয়া ইমান ডাঙৰ শব্দৰ মাজতো চাৰ্লট আৰু তাইৰ ছোৱালীজনী শুই আছিল কাৰণ এই শব্দবোৰ কেৱল ব্লেকেহে শুনিব পাৰিছিল চাৰ্লট আৰু তাইৰ ছোৱালীজনীয়ে শুনিব পৰা নাছিল এতিয়া ব্লেকে শব্দটো ক'ৰ পৰা আহিছে জানিবলৈ অনুসৰণ কৰে এই শব্দটোৰ আলমাৰীৰ ভিতৰৰ পৰা আহি আছিল যিটো আছিল মকৰা এটাৰ খোজৰ শব্দ আৰু ব্লেকে যথেষ্ট স্তম্ভিত হৈ পৰিছিল যে মই ইয়াৰ শব্দ ইমান জোৰেৰে শুনিব পাৰিছো আচলতে ইমান বছৰে তাক কামোৰা জন্তুটো আচলতে পহু আছিল আৰু এতিয়া পহুটোৱে কামোৰাৰ বাবে ব্লেকেও পহুলৈ পৰিণত হ'বলৈ ধৰিলে ঠিক যেনেকৈ মানুহৰ দাঁত ভাঙি নতুন দাঁত আহিব একেদৰে তাৰ দাঁতবোৰ সৰি পৰিছিল কাৰণ তাৰ ঠাইত নতুন পহুৰ দাঁত আহিছিল তাৰ শ্ৰৱণ ক্ষমতাতো প্ৰভাৱ পৰিছিল তেওঁৰ সামৰ্থ্যও বহুত গুণে বাঢ়ি গৈছে স্পষ্টভাৱে এইবোৰ কথা তেওঁৰ বাবে বৰ আচহুৱা আৰু ভয়ংকৰ আছিল এটা সময়ত তেওঁৰ মগজটো যেন বিস্ফোৰণ হ'ব যেন লাগিছিল কিন্তু কেনেবাকৈ তেওঁ নিজকে নিয়ন্ত্ৰণ কৰিলে আৰু এতিয়া তেওঁ নিজৰ সামৰ্থ্যৰ সুযোগ লয় ব্লেকে পহুটোৰ মাতটো শুনিছে যিটো ঘৰৰ বাহিৰৰ পৰা আহিছিল কাৰণ সি ওচৰতে আছিল চাৰ্লটেও তাৰ মাতটো শুনি সাৰ পাই উঠিল মাতটো শুনিবলৈ ব্লেকে দুৱাৰৰ ওচৰত থিয় হৈ থাকিল ঠিক পিছৰ মুহূৰ্ততে পহুটোৱে তলৰ পৰা দুৱাৰখন ভাঙি ব্লেকৰ ভৰিখন ধৰি টানিবলৈ ধৰিলে ই কথা দেখি চাৰ্লটে বৰ ভয় খালে যদিও স্বামীক বিপদত পৰা দেখি তাইক উঠাৰ লৈ পহুটোক ভয় খুৱাই আঁতৰলৈ পঠিয়াই দিয়ে এতিয়া ব্লেক এই পহুৰ পৰা ৰক্ষা পালে কিন্তু পহুৰ ভাইৰাছৰ বাবে তেওঁ নিজে পহুলৈ ৰূপান্তৰিত হোৱাৰ প্ৰক্ৰিয়াটো দ্ৰুতগতিত বৃদ্ধি পাবলৈ ধৰিলে আৰু এতিয়া তেওঁ অদ্ভুত আৰু টোপনি যোৱা ধৰণেৰে স্বাভাৱিক মাতবোৰো শুনিবলৈ ধৰিলে সেইবাবেই তেওঁ একো বুজিব পৰা নাছিল আৰু এতিয়া মানুহৰ দৰে কথা কোৱাৰ শক্তিও হেৰুৱাই পেলাইছে তেওঁৰ অৱস্থা দেখি চাৰ্লটে বুজি পালে যে এইটো পহুৰ সংক্ৰমণ আৰু আনকি ব্লেকেও নিজেও এই সংক্ৰমণ হৈছে
তেওঁ উপলব্ধি কৰিছিল যে এতিয়া তেওঁ জীয়াই থাকিব নোৱাৰে। ভয়ত তেওঁ শৌচাগাৰলৈ যায়। তাৰ পিছত চাৰ্লটে কেনেবাকৈ তেওঁক চম্ভালিবলৈ সক্ষম হয়। তাই কলম আৰু কাগজ এখন লৈ লাহে লাহে যাতে ব্লেকে ক'ব বিচৰা কথাখিনি লিখিব পাৰে। তেওঁ লিখে, মই অৰ্থাৎ মৰি আছোঁ। তাই তাক শান্ত কৰি কয় যে তেনেকুৱা একো হোৱা নাই, আপুনি ভালেই থাকিব, তুমি মাত্ৰ অসুস্থহে হৈ পৰিছা। কিন্তু চাৰ্লটৰ কথা যে তেওঁ বুজিব পৰা নাছিল সেয়ে স্পষ্ট। তদুপৰি তেওঁৰ দৃষ্টিশক্তিও সলনি হৈছিল। তেওঁ এতিয়া স্বাভাৱিকৰ পৰিৱৰ্তে অদ্ভুত কথাবোৰ চাবলৈ সক্ষম হ'ল। তেওঁৰ চুলিও দ্ৰুতগতিত সৰিবলৈ আৰম্ভ কৰিছিল, যাৰ বাবে ব্লেকৰ অৱস্থা অতি বিপজ্জনক হৈ পৰিছিল। তাইৰ দেউতাকক এনে অৱস্থাত দেখি তাইৰ ছোৱালীজনী বৰ ভয় খায়। তাই চাৰ্লট মাক দেউতাকৰ কি হৈছে বুলি সুধিছে। চাৰ্লটে কয় যে একো হোৱা নাই মা, তেওঁৰ মাত্ৰ অসুস্থহে হৈছে, আমি ৰাতিপুৱা ডাক্তৰৰ ওচৰলৈ লৈ যাম। তেতিয়া চাৰ্লটে লক্ষ্য কৰে যে ব্লেকৰ বাহুৰ পৰা তেজ বৈয়ে আছে। এই কথা দেখি তাই ছোৱালীজনীক পঠিয়াই দিয়ে। বেণ্ডেজটো আঁতৰাই চালে তাই থতমত খায়, কাৰণ আঘাতপ্ৰাপ্ত অংশটো সম্পূৰ্ণৰূপে পচি গৈছে আৰু এতিয়া ব্লেকৰ আঘাতপ্ৰাপ্ত বাহুটো বিষাক্ত ঘাঁ হৈ গৈছে। তাৰ ইমান বিষ হৈছিল যে সি ঘাঁটো খোজ মাৰিবলৈ ধৰিলে আৰু তাৰ পিছত সি দাঁতেৰে কামোৰা আৰম্ভ কৰিলে। এইটো দেখি চাৰ্লটে বৰ ভয় খাই গ'ল। তাই বুজি পালে যে কাইলৈ ৰাতিপুৱালৈকে আমাৰ সময় নাই। যদি ব্লেকে সময়মতে চিকিৎসা নাপায় তেন্তে মই মোৰ স্বামীক চিৰদিনৰ বাবে হেৰুৱাই দিম। তেতিয়া চাৰ্লটৰ চকু বাহিৰত ৰখাই থোৱা গাড়ীখনৰ ওপৰত পৰিল। এতিয়া তাই ইয়াত এটা ডাঙৰ ৰিস্ক লয়। কেনেবাকৈ তাই নিজৰ পৰিয়ালটোক গাড়ীত বহিবলৈ দি সিহঁতৰ লগত যাবলৈ আৰম্ভ কৰে, কিন্তু তাৰ পিছত বহুতো সিহঁতৰ গাড়ীত উঠি যায়। এই দেখি তেওঁলোকে লগে লগে গাড়ীৰ পৰা নামি দৌৰিবলৈ আৰম্ভ কৰে। ওচৰতে এটা সেউজ গৃহ আছিল। পহুৰ পৰা নিজকে বচাবলৈ তেওঁলোকে সেউজ গৃহৰ ওপৰত উঠি যায়, আনহাতে পহুটোৱেও তাৰ ভিতৰলৈ আহি সেউজ গৃহৰ ছালখন ফালিবলৈ আৰম্ভ কৰে। এতিয়া এটা ক্লুৰ বাবে তেওঁলোকৰ ছোৱালীজনী তললৈ পৰিবলৈ ওলাইছিল, যদিও কেনেবাকৈ চাৰ্লটে তাইক সংকীৰ্ণভাৱে ৰক্ষা কৰে। এতিয়া কাৰণ এই ঠাইখন তেওঁলোকৰ বাবে নিৰাপদ নাছিল, গতিকে ব্লেক চাৰ্লটক তাইৰ ছোৱালীজনীক ঘৰৰ ফালে লৈ যাবলৈ ইংগিত দিয়ে। আনহাতে তেওঁ নিজেই পহুটোৰ মনোযোগ নিজৰ ফালে আঁতৰাই আনফালে লৈ যায়। ইয়াৰ সুবিধা লৈ ব্লেকে চাৰ্লটক কয় যে তাইৰ ছোৱালীজনীক লৈ ঘৰৰ ফালে যাব লাগে। চাৰ্লটে ছোৱালীজনীক লৈ ঘৰৰ ভিতৰলৈ হাতখন আগবঢ়াই দিয়ে। কিছু সময়ৰ পাছত যেতিয়া ব্লেকৰ ঘৰলৈ উভতি আহিল, তেতিয়া তেওঁ আগৰ তুলনাত বেছি সলনি হৈ গৈছিল। তেওঁ সকলো চুলি সৰি পৰিছিল আৰু তেওঁ পহুৰ দৰে দাঁত সম্পূৰ্ণৰূপে গঢ় লৈ উঠিছিল। তাৰপিছত তেওঁ তেজ বমি কৰিলে, যাৰ পৰা পহুৰ কটা আঙুলিবোৰ ওলাই আহিল। অৰ্থাৎ তেওঁৰ লগত যুঁজি থাকোঁতে ব্লেকে পহুটোৰ আঙুলি কামুৰি খাইছিল। তেওঁ প্ৰাণীৰূপে কৃষ্ণক আধিপত্য বিস্তাৰ কৰিছে। তেওঁ এইটো উপলব্ধি কৰিছিল যে অতি সোনকালে তেওঁ পৰিয়ালৰ বাবে বিপদ হৈ পৰিব, গতিকে তেওঁলোকৰ পৰা আঁতৰি যোৱাৰ কথা ভাবিছে। কিন্তু দুৱাৰখন খুলি দিয়াৰ লগে লগে তেওঁৰ পৰা প্ৰতিশোধ ল'বলৈ অহা পহু এটা তেওঁৰ সন্মুখত থিয় হৈ আছিল। তেওঁ ব্লেকৰ ওপৰেদি গুলীচালনা কৰিলে আৰু এতিয়া পহু দুটাৰ মাজত বিপদজনক কাজিয়া আৰম্ভ হ'ল। প্ৰথম অৱস্থাত পহুটোৱে ব্লেকক আগুৰি ধৰিছিল, যদিও তাৰ পিছত ব্লেকে পহুটোৰ ডিঙিত কামুৰি বেয়াকৈ ফালি পেলায়, যাৰ ফলত শেষত পহুটোৰ মৃত্যু হয়। তেতিয়া ব্লেকে লক্ষ্য কৰে যে এই পহুটোৰ বাহুত সেই একেটা টেটু আছে যিটো তেওঁৰ দেউতাকে তেওঁৰ বাহুত কৰিছিল। অৰ্থাৎ এই পহুটো তেওঁৰ দেউতাক আছিল। আচলতে পহুটো চিকাৰ কৰিবলৈ যাওঁতে তাৰ কামোৰৰ বাবে পহু হৈ পৰিল। এইটো এটা প্ৰকাৰৰ পহু ভাইৰাছ, যিটো এতিয়া তেওঁৰ দেউতাকৰ পৰা ব্লেকলৈ আহিছে। কিন্তু পৰিয়ালটোৰ ক্ষতিৰ পৰা বচাবলৈ তেওঁ ঘৰৰ পৰা দৌৰি ওলাই যায়। হঠাৎ সি বাহিৰলৈ ওলাই আহিল। চোলাটো বহল হৈ যোৱাৰ বাবে দাঁতবোৰ ডাঙৰ হৈ যোৱাৰ বাবেই তেওঁৰ অস্বস্তি অনুভৱ হ'বলৈ ধৰিলে। ইয়াৰ লগতে তেওঁৰ দীঘল বিপদজনক নখবোৰ ওলাই আহিছিল আৰু শৰীৰত চুলিও গজিছিল, আৰু এতিয়া তেওঁ সম্পূৰ্ণৰূপে দেউতাকৰ দৰে এটা পহু মানুহ হৈ পৰিছিল। তেওঁৰ পহুৰ ৰূপটো সম্পূৰ্ণৰূপে ওলাই আহিছিল, সেয়ে তেওঁ নিজৰ পৰিয়ালটোক আক্ৰমণ কৰিবলৈ যায়। চাৰ্লটেও বুজি পাইছিল যে ব্লেক সম্পূৰ্ণৰূপে পহুলৈ পৰিণত হৈছে, যিটো আমাৰ বাবে বিপদজনক। গতিকে এইবাৰ তাই দুৱাৰখন খুলি নিদিলে আৰু তাইৰ প্ৰতিৰক্ষাৰ বাবে দা এখন ৰাখিলে। কিন্তু কেনেবাকৈ ব্লেক ভিতৰলৈ সোমাই গ'ল। এতিয়াও ক'ৰবাত তেওঁৰ মানৱ ৰূপটো জন্তুৰ ৰূপটোৰ সৈতে যুঁজি আছিল, কাৰণ চাৰ্লট আৰু ছোৱালীজনী তেওঁৰ সন্মুখত আছিল। কিন্তু তেওঁ আক্ৰমণ নকৰে। চাৰ্লটে তেওঁক ভাবুকি বুলি গণ্য কৰি তেওঁক কটাৰীৰে আক্ৰমণ কৰিবলৈ আৰম্ভ কৰিলে। আনহাতে ব্লেকে মাত্ৰ ল'বলৈ চেষ্টা কৰি আছিল। তাৰ পিছত তাৰ মাজতে চাৰ্লটে নিজৰ ছোৱালীজনীক লৈ পলাই যায়। দুয়োজনীয়ে আহি এটা বান্ধত লুকাই থাকিল, য'ত চাৰ্লটে ভালুকৰ ফান্দ এটা দেখি ব্লেকৰ পৰা পলায়ন কৰিবলৈ সেইটো ব্যৱহাৰ কৰাৰ সিদ্ধান্ত লয়। দুয়োজনে লুকাই থাকিল। কিছু সময়ৰ পিছত ব্লেকেও বান্ধটোৰ দুৱাৰখন ভাঙি ভিতৰলৈ আহিল। এতিয়া বান্ধটো বহুত আন্ধাৰ হৈ পৰিছিল। দুয়োজনে অনুভৱ কৰিলে যে তেওঁ আমাক চাব পৰা নাই, কিন্তু ব্লেকে তেওঁলোকৰ সৈতে তেওঁলোকক স্পষ্টকৈ চাবলৈ সক্ষম হ'ল শক্তিৰ বাবে। কিন্তু তথাপিও তেওঁ আক্ৰমণ নকৰে, আৰু এতিয়া আগবাঢ়ি যোৱাৰ লগে লগে তেওঁ সেই ফান্দত আবদ্ধ হৈ পৰে। তাৰ পিছত ইয়াৰ সুযোগ লৈ চাৰ্লটে ছোৱালীজনীৰ সৈতে পলাই যায়। তাৰ ভৰিখন ফান্দৰ পৰা মুক্ত কৰিবলৈ ইয়াৰ বাবে তেওঁ নিজৰ ভৰিখন দাঁতেৰে কামোৰে, আৰু তাৰ পিছত তেওঁ হাঁহি হাঁহি খেদিবলৈ আৰম্ভ কৰে। ইফালে সিফালে ঘূৰি ফুৰাৰ পিছত মাক জীয়েক আকৌ একে ঠাইলৈয়ে আহিল, য'ৰ পৰা নেকি এই সকলোবোৰ আৰম্ভ হৈছিল। তেওঁলোকৰ গাড়ীখন সন্মুখত ওলোটা হৈ পৰি আছিল, আৰু ওচৰতে ব্লেকৰ বন্ধুৰ কটা হাতখনো আছিল। বন্দুক এটাও আছিল, যিটো চাৰ্লটে তুলি লৈ ছোৱালীজনীৰ সৈতে গছৰ ঘৰত লুকাই ৰাখিছিল। এই সকলোবোৰৰ মাজতে ৰাতি পুৱাইছিল। ব্লেকেও সিহঁতক খেদি খেদি গছৰ ওচৰলৈ আহিল। সি ওপৰলৈ উঠি সিহঁতক চাবলৈ ধৰিলে, কিন্তু তথাপিও সিহঁতক একো নকৰিলে। এতিয়া বেচেৰাজন
বেচেৰাজনে গোটেই জীৱন চেষ্টা কৰি থাকিল যে সি তাৰ দেউতাকৰ দৰে নহ'ব, অৰ্থাৎ তাৰ ছোৱালীজনীয়ে তাৰ প্ৰতি ভয় নাৰাখিব। কিন্তু আজি বেচেৰাটো নিজেই ইমান অসহায় হৈ পৰিছিল যে তাৰ ছোৱালীজনীয়ে তাক ভয় খাইছিল আৰু সি একো কৰিব নোৱাৰিলে। এতিয়া ব্লেকে এই কথাটো একেবাৰে সহ্য কৰিব নোৱাৰিলে। তেওঁ এনেকুৱা হ'ব নিবিচাৰিলে আৰু ইয়াৰ মাজতে তেওঁৰ ছোৱালীজনীয়ে আকৌ এবাৰ তেওঁৰ মনৰ কথাবোৰ পঢ়ে। তাই চাৰ্লটক কয় যে দেউতাই বিচাৰে তুমি তেওঁক হত্যা কৰা, সেইবাবে তাই গুলী চলাবলৈ লয়। কিন্তু চাৰ্লটে এই কাম কৰিব পৰা নাছিল। ইচ্ছা কৰাৰ পিছতো তাই গুলী চলাব পৰা নাছিল। এই কথা দেখি ব্লেকে তাইক উচতনি দিবলৈ আৰম্ভ কৰে আৰু ইচ্ছা নকৰাকৈও চাৰ্লটে তেওঁক গুলীয়াই মাৰে। তাই এই কামটো কৰে আৰু সি তললৈ পৰি শেষ মুহূৰ্তত এই ঠাইখনৰ সৌন্দৰ্য চাবলৈ আৰম্ভ কৰে, যিটো সি শৈশৱত দেখিছিল। মাক আৰু ছোৱালী দুয়োজনী আহি ব্লেকৰ ওচৰত বহি থাকে। তাৰ শেষ মুহূৰ্তবোৰতো তাৰ ছোৱালীয়ে ব্লেকৰ মনটো পঢ়িবলৈ আৰম্ভ কৰে। তাই কয়, দেউতা আপুনি এতিয়াও ভাবি আছে যে আপুনি আপোনাৰ পৰিয়ালটোক বহুত ভাল পায়, সেইবাবেই আপুনি আমাৰ কোনো ক্ষতি কৰা নাছিল। এই কথা শুনি ব্লেকৰ মৃত্যু হয়। জীয়েকে বুজি পাইছে যে অৱশেষত দেউতাৰ অস্থিৰতা শেষ হৈ গৈছে আৰু তেওঁ শান্তি পাইছে। তাৰ পাছত এই কথাত দুখী হৈ তাই মাকক সাৱটি ধৰি কান্দিবলৈ ধৰিলে। গভীৰ শোকত বলি হোৱা তাই ইয়াৰ পৰা আগবাঢ়ি যাবলৈ আৰম্ভ কৰে। ক'ৰবাত তাইও মানি লৈছিল যে এইটো আমাৰ ভাগ্যত লিখাই আছিল। এই কথা মানি লোৱাৰ লগে লগে তাই নতুন জীৱনৰ আৰম্ভণিৰ বাবে গুচি গ'ল আৰু ইয়াৰ লগে লগে এই ছবিখনৰ কাহিনী